গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই যাবলৈ ওলাইছোঁ কলেজলৈ বুলি। এতিয়া বাজিছে 6:30। ভাবিছে চাগে ন ইমান ৰাতিপুৱাই কিয় বা যাব ওলালোঁ। আচলতে মই আছোঁহি ঘৰত আৰু কলেজৰ পৰা ন'টিচ দিলে যে 21 জুনত কলেজত এটেণ্ড থাকিব লাগিব। আৰু মোৰ ঘৰটো যিহেতু বহুত বেছি দূৰ হয়, মোৰ ঘৰটো শিৱসাগৰ, আপোনালোকে নিশ্চয় গম পায়েই। শিৱসাগৰৰ পৰাতো লাহোৱাল পটককৈ নাপায়গৈ, সেইকাৰণে ৰাতিপুৱাই ওলাইছোঁ আৰু 9টা বজাত পাবগৈ লাগিব বুলি কৈছিলে, কিন্তু মই গৈ পোৱাত বহুত বেছি দেৰি হ'ল, 10টাই বাজিলে জানেনে। আৰু চুকাফাৰ এই জেগাখিনি যে ইমান বেছি ভাল লাগে, যিসকলে ডিব্ৰুগড়লৈ অহা যোৱা কৰি থাকে তেওঁলোকে নিশ্চয় এই জেগাখিনিৰ কথা গম পায়। আৰু মই আগতে এই জেগাখিনি দেখুওৱা নাই বাৰু মোৰ ভিডিঅ'ত, কিন্তু আজি দেখুৱালোঁ। বৰষুণৰ বতৰ যিহেতু আৰু কিবা এটা ভাল লাগিছে। আৰু আমাৰ হোষ্টেলৰ পাছফালৰ পৰিৱেশটো দেখিছেনে, আকাশখন যে ইমান বেছি ভাল লাগিছে নহয়। এনেকুৱা ফৰকাল বতৰ হ'লে কিবা এটা মনটো ভাল লাগি থাকে নহয়নে। আৰু আমাৰ BA 5th চেমৰ ষ্টুডেণ্টে নিশ্চয় গম পাইছে ইণ্টাৰ্ণশ্বিপৰ কথা, এইবাৰ আমাৰো পাল্লাত পৰিল। ভিডিঅ'টো যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।